আমাৰ আমাৰ অহা 17 জানুৱাৰীত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ অসম ভ্ৰমণলৈ আহিব 17-18 তাৰিখ আৰু 17 তাৰিখে প্ৰস্তাৱিত যিটো এলিভেটৰ কৰিডৰ কাজিৰঙাৰ ওপৰেদি যাব প্ৰায় 6,000 কোটি টকাতকৈ বেছি মূল্য ইয়াক আমাক সৰ্বোধন কৰিব আৰু এই বিষয় লৈ পেলাই এখন প্ৰস্তুতি সভা ইতিমধ্যে আজি আমাৰ অসম গণ পৰিষদৰ কলিয়াবৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত হৈছিলে য'ত মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছিলে মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু কেইবাগৰাকী বিধায়ক আমি উপস্থিত আছিলোঁ বিজেপি এজিপি যুটীয়া এখন বৈঠক হৈছিলে য'ত আমি 1,25,000 মানুহ সমাগম হোৱাৰ এটা লক্ষ্য ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ আৰু ক'ৰ পৰা কিমান মানুহ আহিব সেই বিষয়ে আমি সিদ্ধান্ত লোৱা হৈছিলে গতিকে আশা কৰিছোঁ যিধৰণে আজিৰ পৰা কেইদিনমান আগতো মানে প্ৰধানমন্ত্ৰী আহিছিলে আমি গম পাই যে কেইবাটাও ডাঙৰ ডাঙৰ প্ৰকল্প ইতিমধ্যে সৰ্বোধন কৰিছে যে অসমৰ এই প্ৰস্তাৱিত যিটো এলিভেটেড কৰিডৰ যিটো লৈ পেলাই বহুত আশাৰে বাট চাই আছে য'ত ওপৰেদি গাড়ী যাব আৰু লগতে আমাৰ ৰেল লাইনো সংযোগ হ'ব আগতে কেৱল গাড়ী আছিলে কিন্তু এতিয়া আমাৰ ৰেল লাইনো সংযোগ হ'ব গতিকে খুব সুন্দৰ এটা প্ৰকল্প সৰ্বোধন হ'ব সকলো ৰাইজকে আমি এই সভালৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু প্ৰধানমন্ত্ৰীগৰাকী 17 আৰু 18 দুদিনীয়া আজি ভ্ৰমণসূচী হ'ব তাৰ ভিতৰত 17 তাৰিখে এই যিটো প্ৰস্তাৱিত এলিভেটেড কৰিডৰটো সৰ্বোধন কৰিব আৰু তাৰ কাৰণে যিখন সভা হ'ব এখন মূৰ্চনা পথাৰ তো সাহিত্য সভা হৈছিল তাতে আয়োজন কৰা হৈছে 1,25,000 তাত আজি সমাগম হ'ব মধ্য অসমবাসীৰ কাৰণে ডাঙৰ খবৰ মধ্য অসম বুলি নহয় অসমৰ কাৰণে ডাঙৰ খবৰ কাৰণ কাজিৰঙালৈ সকলোবিলাক আহে কাজিৰঙাত কিবা ভাৰতবৰ্ষৰ নহয় ভাৰতৰ বাহিৰৰ পৰাও যথেষ্ট ইয়াত আমাৰ যি পৰ্যটকসকল আহে আৰু যেতিয়া গম পাই যে আজিকালি যেতিয়া আমি কাজিৰঙাৰ মাজেদি যাওঁ আমি 20-30 বা মেক্সিমাম 40 ওপৰত যাব নোৱাৰোঁ কাৰণ এটা এলিভেটেড কৰিডৰ যেতিয়া হয় তাৰ কাৰণে যেতিয়া আমি এতিয়া যিটো প্ৰস্তাৱিত এলিভেটেড কৰিডৰ হৈছে তেতিয়াহ'লে আমি ভাবোঁ যে সেই যিটো শ্ল' যাব লাগে সেইটো আমাৰ নোহোৱা হ'ব আমি খুব সোনকালে নামনি এখনৰ পৰা উজনি এখন যাবৰ কাৰণে আমাৰ সম্ভৱ হ'ব এটা খুব ক্ষীপ্ৰ গতিৰে গতিকে এইটো হোৱাটো যথেষ্ট আমাৰ কাৰণে ভাল হৈছে আৰু মই আশা কৰিছোঁ যে অসমবাসীৰ কাৰণে আন এটা ভাল খবৰ যে 6,000 কোটি টকাতকৈ বেছি বয়স সাপেক্ষে যিটো কাজিৰঙাৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰ হ'বলৈ গৈ আছে